বেংগলীৰ মই প্ৰতিবাদ দেখা নাই। মই নাভাবো কোনোবা বেংগলী মানুহে কিবা ডি ভোটাৰক লৈ প্ৰতিবাদ কৰিব বুলি। তেওঁলোকৰ মাজত এটা ইছ্যু বনাবৰ কাৰণে কেইজনমান মানুহে চেষ্টা কৰি আছে। বেংগলীৰ মই প্ৰতিবাদ দেখা নাই। কোনোবাই কৈ আছে, কিন্তু মইতো প্ৰতিবাদ দেখা নাই। মই নাভাবো কোনোবা বেংগলী মানুহে কিবা ডি ভোটাৰক লৈ প্ৰতিবাদ কৰিব বুলি। মই যেতিয়া দেখাই নাই, প্ৰতিবাদ কৰা বুলিনো কম কেনেকে। তেওঁলোকৰ মাজত এটা ইছ্যু বনাবৰ কাৰণে কেইজনমান মানুহে চেষ্টা কৰি আছে। আৰু সেই চেষ্টাটো যে এটা মিঠা চেষ্টা, এইটো আপোনালোকে দেখি আছে। আৰু আজিৰ পৰা যেতিয়া আমি ফিল্ডত নামিলো, সক্ৰিয় হলো, তাৰপিছত আৰু বঙালী মানুহক কেনেকে বুজাব যে ডি ভোটাৰৰ কিবা সমস্যা আছে। এইকেইদিন নিৰ্বাচন যিহেতু এটা পৰ্যায়ত আছিল, নিৰ্বাচনৰ কেম্পেইনিঙৰ পৰ্যায়লৈ অহা নাছিল, কিবা কিবি অলপ মানে মিঠা চেষ্টা এটা কৰি চাইছে। বেংগলীৰ মই প্ৰতিবাদ দেখা নাই। কোনোবাই কৈ আছে, কিন্তু মইতো প্ৰতিবাদ দেখা নাই। মই নাভাবো কোনোবা বেংগলী মানুহে কিবা ডি ভোটাৰক লৈ প্ৰতিবাদ কৰিব বুলি। মই যেতিয়া দেখাই নাই, প্ৰতিবাদ কৰা বুলিনো কম কেনেকে। তেওঁলোকৰ মাজত এটা ইছ্যু বনাবৰ কাৰণে কেইজনমান মানুহে চেষ্টা কৰি আছে। আৰু সেই চেষ্টাটো যে এটা মিঠা চেষ্টা, এইটো আপোনালোকে দেখি আছে। আৰু আজিৰ পৰা যেতিয়া আমি ফিল্ডত নামিলো, সক্ৰিয় হলো, তাৰপিছত আৰু বঙালী মানুহক কেনেকে বুজাব যে ডি ভোটাৰৰ কিবা সমস্যা আছে। এইকেইদিন নিৰ্বাচন যিহেতু এটা পৰ্যায়ত আছিল, নিৰ্বাচনৰ কেম্পেইনিঙৰ পৰ্যায়লৈ অহা নাছিল, কিবা কিবি অলপ মানে মিঠা চেষ্টা এটা কৰি চাইছে।